যে আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলৰ যিমান এছেট যিমান ছেটআপ ইয়াৰ পৰা উঠাই লৈ যাব বিচাৰিছে তাৰমানে মোক জানিব দিছে যে ইয়াৰ পৰা যদি উঠাই লৈ নাযায় তেতিয়াহ'লে মানে আমাৰ মেডিকেল কলেজটো নহ'ব কিয় নহ'ব এছেটটো বেলেগে ক্ৰিয়েট কৰিব লাগে হয় না নহয় এইটো নতুন মেডিকেল কলেজ আমি পাইছোঁ আন্দোলনৰ বিনিময়ত আমি এই মেডিকেল কলেজটো পাইছোঁ তাৰ কাৰণে এক্সট্ৰা বাজেট ৰাখিব লাগে এই বাজেটটো কি কৰিলে তাহাঁতে কি কৰিলে এছেট ক্ৰিয়েট কৰিব লাগে তাত নতুন নতুন বস্তু আনিব লাগে তাত এপইণ্টমেণ্ট দিব লাগে ডাক্তৰ এপইণ্টমেণ্ট দিব লাগে ষ্টাফ এপইণ্টমেণ্ট দিব লাগে এইবিলাক এপইণ্টমেণ্ট নিদি পেলাই ইয়াৰ পৰা গোটেই এছেটটো লৈ যাব বিচাৰিছে কেনেকৈ হ'ব এইটোতো আমাৰ পৰম্পৰা পূৰ্বপুৰুষে আমাৰ ইয়াত এষ্টাব্লিছ কৰি থৈ যোৱা মানে স্থাপন কৰি থৈ যোৱা এটা চিভিল হস্পিটেল সেইটোক লৈ পেলাই পাব্লিকে মানে বহুত সহায় পাইছে ইয়াত আহি পেলাই ট্ৰিটমেণ্ট পাইছে ৰাইজে ইয়াতে মানে বহুত ৰাইজৰ আশা ভৰসা এই চিভিল হস্পিটেলটো ইয়াৰ পৰা উঠাই লৈ গ'লে ৰাইজৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ পেচেণ্টবিলাকে বেমাৰীবিলাকে তাত গৈ পেলাই ট্ৰিটমেণ্ট পোৱাটো বহুত মানে কঠিন হ'ব তেওঁলোকৰ কাৰণে কঠিন হ'ব সেইকাৰণে আমি আজি প্ৰতিবাদ জনাইছোঁ এই চৰকাৰক প্ৰতিবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ